নমস্কাৰ আপোনালোকক পুনৰবাৰ এজিটো ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছোঁ আজিৰ ভিডিঅ'টিত প্ৰথমটি কোৱেশ্চন হৈছে ভাৰত চৰকাৰে শেহতীয়াকৈ আৰম্ভ কৰা জিএছটি চালান আঁচনিৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি মেৰা বিল মেৰা অধিকাৰ মনত ৰাখিব ভাৰত চৰকাৰে শেহতীয়াকৈ আৰম্ভ কৰা জিএছটি চালান আঁচনিৰ নাম হৈছে মেৰা বিল মেৰা অধিকাৰ নেক্সট কোৱেশ্চনটিত আছে ফিফা মহিলা বিশ্বকাপ 2023 ৰ খিতাপ কোনখন দেশে দখল কৰিছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি স্পেইন মনত ৰাখিব ফিফা মহিলা বিশ্বকাপ 2023 ৰ খিতাপ স্পেইনে দখল কৰিছে নেক্সট কোৱেশ্চনটিত আছে খেলো ইণ্ডিয়ান মহিলা লীগৰ নাম সলনি কৰি কি নাম দিয়া হৈছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি অস্মিতা মহিলা লীগ মনত ৰাখিব খেলো ইণ্ডিয়ান মহিলা লীগৰ নাম সলনি কৰি অস্মিতা মহিলা লীগ নাম দিয়া হৈছে বা নাম ৰখা হৈছে নেক্সট কোৱেশ্চনটিত আছে তিনিবাৰকৈ অলিম্পিক গেমছ অনুষ্ঠিত কৰা প্ৰথমখন চহৰ কোনখন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি এথেন্স মনত ৰাখিব তিনিবাৰকৈ অলিম্পিক গেম অনুষ্ঠিত কৰা প্ৰথমখন চহৰ হৈছে এথেন্স নেক্সট কোৱেশ্চনটিত আছে এছটিৰ প্ৰশাসন ভাৰতীয় সংবিধানৰ কোনখন সূচীৰ অন্তৰ্গত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ পঞ্চম সূচীত মনত ৰাখিব এছটিৰ প্ৰশাসন ভাৰতীয় সংবিধানৰ পঞ্চম সূচীৰ অন্তৰ্গত নেক্সট কোৱেশ্চনটিত আছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি নিউয়ৰ্কত মনত ৰাখিব ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি ৰোমত মনত ৰাখিব খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ৰোমত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ জেনেভাত মনত ৰাখিব বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে সতী সাধিনী দিৱস কোন তাৰিখে পালন কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 21 এপ্ৰিল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব ধন্যবাদ কোৱেশ্চন হৈছে কোনখন দেশে সৰ্বাধিকবাৰ বিশ্বকাপ ফুটবল খিতাপ দাখিল কৰিছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ব্ৰাজিল মনত ৰাখিব বৰ্তমানলৈকে ব্ৰাজিলে সৰ্বাধিকবাৰ বিশ্বকাপ ফুটবল খিতাপ দাখিল কৰিছে নেক্সট কোৱেশ্চনটিত আছে টকিঅ' অলিম্পিক 2020ত জেভলিন থ্ৰ' ইভেণ্টত ভাৰতৰ হৈ কোনে স্বৰ্ণ পদক লাভ কৰিছিল
অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি নীৰজ চোপ্ৰা মনত ৰাখিব টকিঅ' অলিম্পিক 2020ত জেভলিন থ্ৰ' ইভেণ্টত ভাৰতৰ হৈ নীৰজ চোপ্ৰাই স্বৰ্ণ পদক লাভ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে কোনো বিদেশী ফুটবল ক্লাবত খেলা প্ৰথম ভাৰতীয় খেলুৱৈ কোন কোনো বিদেশী ফুটবল ক্লাবত খেলা প্ৰথম ভাৰতীয় খেলুৱৈ কোন অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি বাইচুং ভুটিয়া মনত ৰাখিব বাইচুং ভুটিয়া হৈছে ভাৰতীয় খেলুৱৈ প্ৰথম গৰাকী যি গৰাকীয়ে বিদেশী ফুটবল ক্লাবত খেলিছে নেক্সট কুৱেশ্যনটিত আছে কোন চনত ভাৰতে প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1983 চনত মনত ৰাখিব 1983 চনত ভাৰতে প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল আৰু সেই সময়ত ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন কোন আছিল আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব নেক্সট কুৱেশ্যনটিত আছে কোনটো আন্দোলনে বাণিজ্যিক বেংক গঠনত উৎসাহ যোগাইছিল অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ স্বদেশী আন্দোলন মনত ৰাখিব স্বদেশী আন্দোলনে বাণিজ্যিক বেংক গঠনত উৎসাহ যোগাইছিল নেক্সট কুৱেশ্যনটিত আছে বেংকিং নিয়ন্ত্ৰণ আইন কোন চনত গৃহীত হৈছিল অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1949 চনত মনত ৰাখিব বেংকিং নিয়ন্ত্ৰণ আইন 1949 চনত গৃহীত হৈছিল নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো ভাৰতৰ প্ৰথম বেংক তলৰ কোনটো ভাৰতৰ প্ৰথম বেংক অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বেংক অফ হিন্দুস্তান মনত ৰাখিব বেংক অফ হিন্দুস্তান হৈছে ভাৰতৰ প্ৰথম বেংক নেক্সট কুৱেশ্যনটিত আছে ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য প্ৰায় 10 কিলোমিটাৰ অৰ্থাৎ ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 9 কিলোমিটাৰ মনত ৰাখিব ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য প্ৰায় 9 কিলোমিটাৰ নেক্সট কুৱেশ্যনটিত আছে টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কোন চনত স্থাপন কৰা হৈছিল অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1911 চনত মনত ৰাখিব টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান 1911 চনত স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ সময়ত কাজিৰঙা অভয়াৰণ্যৰ মুঠ মাটিকালি কিমান আছিল ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ সময়ত কাজিৰঙা অভয়াৰণ্যৰ মুঠ মাটিকালি কিমান আছিল অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 430 বৰ্গ কিলোমিটাৰ মনত ৰাখিব ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ সময়ত কাজিৰঙা অভয়াৰণ্যৰ মুঠ মাটিকালি আছিল 430 বৰ্গ কিলোমিটাৰ নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন অসমৰ সৰ্বোচ্চ পাহাৰীয়া পৰ্বতমালা অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বৰাইল পাহাৰ মনত ৰাখিব বৰাইল পাহাৰ হৈছে অসমৰ সৰ্বোচ্চ পাহাৰীয়া পৰ্বতমালা নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য ধাৰা অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দিখৌ মনত ৰাখিব দিখৌ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য ধাৰা নেক্সট কুৱেশ্যনটিত আছে গ্ৰহাণুৰ প্ৰতি কাৰ মাজত পোৱা যায় অৰ্থাৎ গ্ৰহাণুপুঞ্জ কোন দুটা গ্ৰহৰ মাজত পোৱা যায় অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মংগল আৰু বৃহস্পতিৰ মাজত মনত ৰাখিব গ্ৰহাণুপতি অৰ্থাৎ গ্ৰহাণুপুঞ্জসমূহ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত পোৱা যায়
নেক্সট কুৱেশ্যনটিত আছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ কোনটো সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ কোনটো অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ গেনিমেড মনত ৰাখিব সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হৈছে গেনিমেড নেক্সট কুৱেশ্যনটিত আছে নিৰ্দিষ্ট শৃংখলত সজ্জিত তৰাৰ গোটক কি বুলি কোৱা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি তৰামণ্ডল মনত ৰাখিব নিৰ্দিষ্ট শৃংখলত সজ্জিত তৰাৰ গোটবোৰক তৰামণ্ডল বুলি কোৱা হয় নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীৰ নিকটতম গ্ৰহ কোনটো অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বুধ মনত ৰাখিব পৃথিৱীৰ নিকটতম গ্ৰহটো হৈছে বুধ নেক্সট কুৱেশ্যনটিত আছে অসমীয়া ভাষা কোন বছৰত পুনৰ প্ৰতিষ্ঠা হৈছিল অসমীয়া ভাষা কোন বছৰত পুনৰ প্ৰতিষ্ঠা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1873 চনত মনত ৰাখিব অসমীয়া ভাষাটো 1873 চনত পুনৰ প্ৰতিষ্ঠা হৈছিল কুৱেশ্যনটিত আছে ফুলগুৰি বিদ্ৰোহৰ মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি লেফটেনেণ্ট সিংগাৰ মনত ৰাখিব ফুলগুৰি বিদ্ৰোহত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকী হৈছে লেফটেনেণ্ট সিংগাৰ নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ৰাজ্যৰ লগত অসমৰ কোনো সীমা নাই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ছিকিম মনত ৰাখিব ছিকিম ৰাজ্যখনৰ লগত অসমৰ কোনো সীমা নাই অৰ্থাৎ অসমে কোনো সীমা ছিকিমৰ লগত ভাগ বতৰা কৰা নাই